জুবিনদাৰ মৃত্যুৰ ঘটনা এইখন চৰকাৰৰ লগত জড়িত হৈ আছে নেকি? এইটো মোৰ কথা নহয়, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য। কিবা এটা ঘটনা চৰকাৰৰ লগতো জড়িত হৈ আছে নেকি? যি কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা CBI তদন্ত ঘোষণা কৰিবলৈ বাৰম্বাৰ কৈ থকাৰ পাছতো এতিয়ালৈকে CBI তদন্ত ঘোষণা কৰা নাই কিয়? সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে, শিৱসাগৰৰ বিধায়ক হিচাপে আৰু অসমৰ মানুহৰ কাৰণে সদায় কাম কৰি থকা এজন সংগ্ৰামী যুঁজাৰু হিচাপে মই অসম চৰকাৰক দুটাই দাবী কৰিছোঁ। এক নম্বৰ দাবীটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। পৃথিৱীৰ য'তেই নাথাকক লাগিলে নিগনিৰ গাঁতত সোমাই থাকিলেও তেওঁলোকক ধৰি আনি তেওঁলোকক তদন্তকাৰী সংস্থাৰ হাতত চমজাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।